অকলে থাকিলে গাড়ীত চব কৰিব লাগে। আচলতে আজি আমি পৰশুৰাম কুণ্ডৰ ফালে গৈ আছো আৰু এফালে গাড়ীখন আৰু এফালে আমাৰ তনুজো আহি গ'ল লগত ধুনীয়াকে আৰু এই আমাৰ মাল লোড হৈ আছে। বহুত ভাল ভিউ দেখাব পাৰিম বুলি মই নকওঁ বাৰু, কিন্তু মই যিমানখিনি পাৰিম ভাল মই ধুনীয়াকৈ দেখাই যাবলৈ চেষ্টা কৰিম। আচলতে এইটোৱে আৰু এনেকৈ দুজন আহিলে আচলতে এইটোৱে ভাল আৰু বিশেষকৈ আমাৰ লং জাৰ্ণি হয় বেছিকৈ। ডিৰাক গেট পাই গ'লোহি আৰু ইয়াতে এণ্ট্ৰিটো কৰি লওঁ। এণ্ট্ৰিটো কৰাৰ পিছতে আমি সোমাই যাব পাৰিম আৰু ভিতৰলৈ। গতিকে এতিয়া আমি গৈ থাকোঁ আৰু এটা ভিউ পাইছোঁ। ভিউটো এবাৰ চাওক না গাইজ, কি ধুনীয়া লাগিছে মানে পাহাৰটো আগত আৰু সেই পাহাৰটো ওপৰত চাগে আমি উঠিবগৈ লাগিব। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আকৌ গৈ আছোঁ অৰুণাচল। মানে যোৱাটো ব্লগত আপোনালোকে যদি চাইছে তেতিয়াহ'লে গম পাইছে যে আমি টাৱাৰৰ মাল লৈ পেলাই পাছিঘাট গৈছিলোঁ। গতিকে পাছিঘাটৰ পিছত আৰু এটা মিনি ব্লগ আহিলে আৰু এটা অৰুণাচলৰ জেগা গৈছিলোঁ। তাৰপিছত এতিয়া আমি অৰুণাচলৰ আজি আমি পৰশুৰাম কুণ্ডৰ ফালে গৈ আছোঁ। একদম পুৰা ইণ্টাৰেষ্টিং হ'ব ব্লগটো, একদম শেষলৈকে চাই থাকক। আৰু ময়ো আজিলৈকে সেই চাইডে যোৱা নাই, যিহেতু এবাৰ প্ৰথমবাৰ যাম। গতিকে প্ৰথমতে মই এতিয়া ঘৰৰ পৰা যাওঁ লোড কৰিবলৈ, আৰু আজি ব্লগটো একদম শেষলৈকে চাই থাকিব, পুৰা ইণ্টাৰেষ্টিং হ'ব। অৰুণাচলৰ পৰশুৰাম কুণ্ড গৈ আছোঁ। এতিয়া ধুনীয়াকৈ ধূপডাল জ্বলাই ল'লোঁ আৰু জ্বলোৱাৰ পিছতে ইয়াত লগাই লওঁ। লগোৱাৰ পিছত আমি ধুনীয়াকৈ গৈ থাকোঁ লোড কৰিবলৈ, আৰু লোড কৰাৰ পিছত আকৌ আহিব লাগিব, কাৰণ এতিয়া মই অকলে গৈ আছোঁ লোড কৰিবলৈ। আৰু লোড কৰাৰ পিছতো কাৰোবাক লৈ যাব লাগিব, ইমান দূৰলৈ যাম যেতিয়া। গতিকে মইনাদাক কৈছোঁ, মইনাদা অহা কথা আছে। মইনাদা কিবা অসুবিধা এটাৰ কাৰণে নাহো কৈ আছিলে, কিন্তু এতিয়া মই কোৱাৰ কাৰণে আহিম বুলি কৈছে। গতিকে ব'লক এতিয়া লোড কৰিবলৈ যাওঁ, একেবাৰে লোড কৰা জেগাতে লগ পাম। আৰু এতিয়া আহি পেলাই লোডিং পইণ্ট পাই গ'লোহি, আৰু আমাৰ মাল লোড হৈ আছে গাড়ীত, টাৱাৰৰ মালে আজিও। এতিয়া এয়া গাড়ীত লোডিং হৈ আছে, এইফালে এইবিলাক লোড হৈ গ'ল। গতিকে এতিয়া মই গাড়ীৰ ওপৰত সেইকেইটা আৰু দুটামান উঠিব আছে, সেই গোটেইকেইটা উঠি হোৱাৰ পিছতে ইয়াৰ পৰা যাব পাৰিম আৰু। জালি মাৰি আছোঁ ধুনীয়াকৈ, অকলে থাকিলে গাড়ীত চব কৰিব লাগে ইয়াত। এতিয়া সময়টো হৈ গ'ল 6:30 আৰু মই ধুনীয়াকৈ লোডটো গৈ পেলাই ওলাই আহিলোঁ ইয়াৰ পৰা। আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈ, কাৰণ ঘৰত গৈ পেলাই ভাত চাত খাই পেলাই ধুনীয়াকৈ ওলাই যাম। তাৰপিছত মইনাদাও আহিব, মইনাদাও যাব। গতিকে দুইটা ধুনীয়াকৈ গৈ থাকিম। এতিয়া মই লোড কৰিবলৈ অকলে আহিছিলোঁ, ঘৰলৈ যাওঁ, ঘৰত গৈ পেলাই ভাত চাত খাওঁ একেবাৰে। তাৰপিছত লগ পাম আৰু গাড়ীখন অকণমান ধুনীয়াকৈ চাফা তাফা কৰি, তাৰপিছত আমি ওলাই যাম একদম পূৰা পৰশুৰাম কুণ্ডলৈ। আৰু নামচাই পৰশুৰাম কুণ্ড একদম বহুত ধুনীয়া জেগা আচলতে। গতিকে কি ভিউ পাওঁ কি হয় নাজানো, পাহাৰত সদায় ভাল ভিউ পাম বুলি ভাবোঁ, সদায় সন্ধিয়া গৈ পেলাই পাওঁগৈ, একো ভিউ নাপাওঁ তাৰপৰা। গতিকে সেইদিনাখনো পাছিঘাটত তেনেকুৱাই হ'ল। গতিকে এবাৰ আগত গৈ পেলাই চাওঁ কি হয়। বহুত ভাল ভিউ দেখুৱাব পাৰিম বুলি মই নকওঁ বাৰু, কিন্তু মই যিমানখিনি পাৰিম ভাল মই ধুনীয়াকৈ দেখাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ব্লগটো একদম শেষলৈকে চাই থাকক। এতিয়া সময়টো হৈ গ'ল ৰাতি 10:12 আৰু মই ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। খাই পেলাই এতিয়া ঘৰৰ পৰা ওলাই যাবলৈ লৈছোঁ আৰু। গতিকে আগত গৈ পেলাই মইনাদাক উঠাব লাগিব, উঠাৰ পিছত আমি গৈ থাকিম আৰু মানে ফাইনেল যাত্ৰাটো আৰম্ভ কৰিম। এতিয়া আমাৰ মইনাদা আহি গ'ল। মইনাদা ধুনীয়াকৈ আজি লোড কৰিবলৈ নগ'লে বাৰু, কাম আছিলে, ঘৰৰ কাম অকণ ব্যস্ত। গতিকে এতিয়া ৰাতি সময় হৈ গ'ল প্ৰায় 10:20 আৰু আমি গতিকে ইয়াৰ পৰা ওলাই পেলাই ধুনীয়াকৈ গৈ থাকোঁ। এতিয়া একদম পূৰা আমি গৈ আছোঁ নামচাই, কৈছোঁ একদম পূৰা এটা মজা জেগা আচলতে, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। গতিকে ব'লক আৰু এতিয়া আমি ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ ধুনীয়াকৈ। এতিয়া আমি আহি পেলাই ত্ৰিনয়ন মন্দিৰ ভাগ পালোহি, আৰু ইয়াতে ধুনীয়াকৈ সেৱা এটা লৈ লৈছোঁ। অকণমান আশীৰ্বাদ কৰিবা যাতে আমি ভালে কুশলে ঘূৰি আহিব পাৰোঁ, যিহেতু ইমান দূৰলৈ যাম। এই সাৰ্বজনীন ত্ৰিনয়ন মন্দিৰ, আৰু এইফালে আমাৰ গাড়ীখন একদম ধুনীয়াকৈ। এতিয়া সময় হৈ গ'ল প্ৰায় 12:40 আৰু আমি আহি পেলাই ধেমাজি পাব হ'ল। গতিকে এতিয়া ইমান দেৰি মই চলাই আহি আছিলোঁ, গতিকে মই অলপ টোপনি ধৰিছে, অলপ মই শুই লওঁ ধুনীয়াকৈ। এইফালে আহিব মইনাদাই চলাব এতিয়া, হওক মইনাদা হওক। এতিয়া মই যাওঁ ছাইডৰ চিটত, অকণমান ৰেষ্ট লৈ লওঁ ধুনীয়াকৈ, তাৰপৰা আকৌ গৈ থাকিম আৰু ধুনীয়াকৈ। এতিয়া ব'লক অকণমান ৰেষ্ট লৈ লওঁ, যিহেতু আমাৰ যাত্ৰাটো বহুত দূৰ, প্ৰায় 360 কিলোমিটাৰ হ'ব, মানে আমাৰ বিহপুৰীয়াৰ পৰা গুৱাহাটীতকৈও বেছি। গতিকে এনেকৈ মিলাই চলাই গৈ থাকিব লাগিব দুইটাই। চকু দেখিবলৈ গম পাইছে চাগে অলপ টোপনি ধৰিছে, আৰু যিহেতু দিনত লোড কৰিবলৈ যোৱা অহা, তাৰপৰা আকৌ ওলাই মেলি অহা। এতিয়া সময়টো হৈ গ'ল প্ৰায় 3টা, আৰু এইফালে আমাৰ চিনাকি গাড়ী লগ পাই গ'লোঁ একেলগে। আগত আৰু দুখন গৈ আছে, গতিকে ৰখি পেলাই আমাক মাতি পেলাই ধুনীয়াকৈ আকৌ এতিয়া আমি একেলগে গৈ আছোঁ। ৰাস্তাটো অলপ একে চাইডেই হয়গৈ, গতিকে এখন এতিয়া আমি পাৰ কৰি আহিলোঁ, আগত আৰু 3খন গৈ আছে। গতিকে ৰাতি যদি এনেকৈ কোনোবা চিনাকি গাড়ী লগ পোৱা যায় চাগে ভাল লাগে আৰু বহুত, একেলগে এনেকৈ গৈ থাকি পেলাই। আৰু ৰাতি চবেই এনেকৈ নিজে কামে গৈ আছে ধুনীয়াকৈ, আমিও আৰু কামে। এয়া 4খনেই যোৰহাটৰ গাড়ী, পূৰা গৈ আছে একেলগে। এইখন হৈছে আমাৰ যোৰহাটৰ নয়ন ভাই ভাগৰ গাড়ী। কৈছিলোঁ যে 3খন গাড়ী যোৰহাটৰ একেলগে আহি আছে, 4খন গাড়ী আচলতে। গতিকে এতিয়া আমি ৰাতি লগ পাই গ'লোঁ চবকে, একদম মজা লাগিছে আৰু কি ক'ম। এতিয়া ধুনীয়াকৈ গৈ আছোঁ একেলগে এনেকৈ। এইফালে
অকলে অকলে আহি আছে আৰু আমি গৈ আছোঁ পূৰা ধুনীয়াকৈ চব একেলগে। এতিয়া আমি আহি পাই গ'লোহি মাকুম আৰু এতিয়া ইয়াৰ পৰা আকৌ গৈ আছোঁ আৰু এতিয়া আকৌ ড্ৰাইভিং ছিটত মই অকণমান আহি গ'লোঁ কাৰণ আমাৰ মইনাদাই অকণমান ৰেষ্ট লৈছে ধুনীয়াকৈ। মইনাদাই বহুত দূৰ চলাই দিলে, মই অকণমান শুই ল'লোঁ। এতিয়া আকৌ মইনাদাই শুইছে অকণমান, গতিকে মই এতিয়া অকণমান চলাই পেলাই গৈ থাকোঁ ধুনীয়াকৈ। আচলতে এইটোৱে আৰু এনেকৈ দুজন আহিলে আচলতে এইটোৱে ভাল আৰু বিশেষকৈ আমাৰ লং জাৰ্ণি হয় বেছিকৈ, গতিকে সেইবাবে আমি দুজনে থকা যায় গাড়ীত বা কোনোবা এজন আহে আৰু মইনাদা নাহিলেও, মইনাদা যদি ডাঙৰ গাড়ীত যায়। গতিকে সেয়াই আৰু মানে কি আপোনাৰ এনেকৈ হ'লে বহুত সুবিধা হয় চলাবলৈ। টোপনি ধৰিলে জাষ্ট আমি চেঞ্জ কৰি লওঁ ধুনীয়াকৈ, যাৰ টোপনি আহে সি অকণমান ৰেষ্ট লৈ দিয়ে, ধুনীয়াকৈ শুই দিয়ে। গতিকে এতিয়া আমি গৈ আছোঁ। এতিয়া আমি মাকুম পাই গ'লোঁ। মাকুমৰ পিছত এতিয়া ডুমডুমা পামগৈ, ডুমডুমাৰ পিছত কাকো পথাৰৰ পিছতে চাগে নামচাই এনেকৈ আৰু পাই যাম ধুনীয়াকৈ। গৈ থাকোঁ আৰু বেছি দূৰ নাই। নামচাইলৈ আৰু চাগে 110 কিলোমিটাৰমান আছে আৰু ইয়াৰ পৰা। গতিকে ব'লক এতিয়া আমি ধুনীয়াকৈ গৈ থাকোঁ। এতিয়া আমি চাহ খাবলৈ ৰখিলোঁ। এইফালে আমাৰ নৱজ্যোতি আছিলে ন, নৱজ্যোতি ভাই আছে, লগ পাই গ'লোঁ, আহি আছে একেলগে। দুইখন গাড়ী ৰখাই থৈ দিলোঁ। এতিয়া আমি চাহটো খাই লওঁ। এতিয়া আমি আহি পেলাই ৰূপাই পাই গ'লোহি আৰু এইফালে আমাৰ গাড়ীখন ধুনীয়াকৈ আছে আৰু এইফালে আমাৰ ভাইকে এবাৰ বিদায় দিলোঁ। তুমি যাবা ক'লৈ? তালাপ। তুমি যাব তালাপ, আমি যাওঁ এইফালে চিধা নামচাইলৈ। বাই বাই, বাই বাই। গতিকে এতিয়া আমি গৈ থাকোঁ একদম নামচাইলৈ বুলি। এতিয়া সময়টো হৈ গ'ল 5:30 আৰু এইফালে কুঁৱলী চাওক না, পূৰা কেনেকুৱা কুঁৱলী পৰি আছে গোটেই ৰাস্তাত আৰু ধুনীয়াকৈ ৰাতিপুৱাই গ'ল এতিয়া। আৰু এতিয়া আমি গৈ আছোঁ পূৰা নামচাই ফালে। ৰাস্তা পূৰা কুঁৱলী হৈ আছে কিছুমান জেগা আৰু আমি গৈ আছোঁ নামচাইলৈ। এতিয়া আমি ডুমডুমা পাই গ'লোঁ। ডুমডুমা পাই এতিয়া গৈ আছোঁ নামচাই। আমি আহি পেলাই ইয়াত ডিৰাগ গেট পাই গ'লোহি আৰু ইয়াতে এণ্ট্ৰিটো কৰি লওঁ। এণ্ট্ৰিটো কৰাৰ পিছতে আমি সোমাই যাব পাৰিম আৰু ভিতৰলৈ, মানে ইয়াৰ পিছতে অৰুণাচল সোমাই যাম আৰু ইয়াত নামচাই পুলিচ লিখাই আছে। এতিয়া যাওঁ ধুনীয়াকৈ। এণ্ট্ৰিটো কৰি আহিলোঁ। এইফালে এটা কুপন দিলে, কুপনটো বোলে যাওঁতে দি থৈ পেলাই আমি যাব লাগিব। আৰু এইফালে গাড়ীখন আৰু এইফালে আমাৰ তনুজো আহি গ'ল লগত ধুনীয়াকৈ। গতিকে এতিয়া আমি গৈ থাকোঁ আৰু সোমাই আহি গ'লোঁ আৰু এইফালে লিখা আছে চৌখাম 37 কিলোমিটাৰ, নামচাই 12 কিলোমিটাৰ। গতিকে এতিয়া আমি গৈ থাকোঁ আৰু ভিউটো চাওক না, মানে সোমাই আহিছোঁ যে একদম পূৰা ভিউটো একদম ধুনীয়া ভিউ আহি গ'ল আৰু। গতিকে ৰাতিপুৱা ধুনীয়া ভিউ এনজয় কৰি পেলাই আপোনালোকেও গৈ থাকক আমাৰ লগত। মই কৈছিলোঁ যে ভিউ দিব পাৰিলে দেখাম বুলি। এতিয়া চাওক ভিউ আৰম্ভ হ'লেই। আমি সোমাইছোঁহে অৰুণাচল, জাষ্ট অৰুণাচল সোমাইছোঁ আৰু একদম ভিউটো চাওক। অ' মাই গড, কি ভিউ! আমাৰ এটা আকাশখন কি মজা লাগিছে। গতিকে আগত আৰু কি পাওঁ ভাল লাগিব, গৈ থাকোঁ ধুনীয়াকৈ। আমি আহি পেলাই এতিয়া ইয়াত নামচাই চেণ্টাৰ পাই গ'লোহি আৰু এইফালে বাছকেইখন দেখি পেলাই গম পাইছে আৰু। গতিকে ছুপাৰবিলাক ইয়াতে ৰখে। গতিকে মেইন নামচাই পাই পেলাই এতিয়া আমি ইয়াৰ পৰা আগলৈ গৈ আছোঁ আৰু আমাৰ লোকেশ্যনটো ইয়াৰ পৰাও আৰু 67 কিলোমিটাৰমান আগত হ'ব। গতিকে এতিয়া গৈ থাকোঁ ইয়াৰ নামচাই। গতিকে নামচাইৰ পৰা যদি কোনোবা সদাশয় ব্যক্তিয়ে চাই আছে ব্লগটো, কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব, ভাল লাগিব যদি নামচাইৰ পৰা কোনোবাই চায়। এইপিনে গ'লে তেজু যাব নেকি ন? এইপিনে ক'ত যাব? এই চাইডে আমি মুঠতে চিধাই যাব লাগিব, এনেকৈ চিধা গৈ থাকিব লাগে। আৰু আমি আপোনালোকক কৈ আছিলোঁ যে ভিউ আগত যিমান পাৰোঁ ধুনীয়া ভিউ দেখাই যাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া এটা ভিউ পাইছোঁ, এই ভিউটো এবাৰ চাওক না গাইজ, কি ধুনীয়া লাগিছে। মানে পাহাৰটো আগত আৰু সেই পাহাৰটোৰ ওপৰত চাগে আমি উঠিবগৈ লাগিব নহয় না? আমাৰ লোকেশ্যনে সেইটোৱে দেখাই আছে। গতিকে এতিয়া আমি গৈ আছোঁ আৰু একদম ভিউটো এবাৰ চাওক না। অ' মাই গড, কি মানে কৈছোঁ নহয়, পাহাৰ একদম পূৰা আমি মানে এতিয়া ধুনীয়া ভিউ চাই পেলাই একদম প্ৰথমটো লোকেশ্যনলৈ আহি আছোঁ। আৰু আচলতে সঁচাকৈ মানুহক যদি জীৱনত এডভেঞ্চাৰ লাগে, অৰুণাচল আহিব লাগে, এনেকুৱা পাহাৰৰ জেগা আহিব লাগে। ভাবিছিলোঁ পূৰা পাহাৰৰ ৰাস্তা, মজা ৰাস্তা পাম, কিন্তু ৰাস্তাও আপোনাক দেখুৱাই দিছোঁ। ৰাস্তা কেনেকুৱা চাওক, এয়া ৰাস্তা কণ্ডিশ্যন এনেকুৱা, কিন্তু মানে ভিউকেইটা যিকেইটা ভিউ পাইছোঁ নহয় এতিয়া মজা লাগিছে মানে কৈছোঁ নহয়। একদম ভিউকেইটা ছাইডত পাহাৰটো চাওক না, ছাইডত ৰাতিপুৱা সময়ত পাহাৰৰ ৰ'দ ওলাইছে পূৰা, মানুহবিলাক চব কামে আহিছে। ইয়াত একদম গাড়ী কোনো ব্যৱস্থা নাই, বহুত দূৰলৈকে গাড়ী ব্যৱস্থা নাই। গতিকে আমি মানুহজনীক লিফ্ট দিলোঁ, আমাৰ লগত আহিলে বহুত দূৰ। গতিকে সেই তেনেকুৱাই আৰু ইয়াত মানুহবোৰ এনেকৈ গাড়ীৰ কাৰণে ৰখি থাকে, কোনোবা যদি আহে তেওঁলোকে লিফ্ট দি দিয়ে।
কিন্তু এতিয়া আমি প্ৰথমটো লোকেশ্যনলৈ গৈ আছোঁ আৰু নাজানো কি হয়গৈ আগত গৈ পেলাই কিমান কি হয়গৈ আগত পাহাৰলৈ উঠিব লাগিব বহুত ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ যাব লাগিব মানে আমি পাহাৰ এটাৰ ওপৰত পূৰা উঠি যাব লাগিব এতিয়া উঠি পেলাই গৈ আছোঁ এতিয়া গতিকে গৈ পেলাই পাই লওঁ পাই পেলাই আকৌ দেখুৱাই আছোঁ আৰু ধুনীয়া ধুনীয়া ভিউখিনি আপোনালোকে এনজয় কৰিছে বুলি আশা কৰিছোঁ মই বাকী আৰু যদি কিবা ধুনীয়া ধুনীয়া মই ৰাস্তাত পাওঁ একদম পূৰা এড কৰি যাবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক ইয়াত পানী আহে চাগে দেই এইফালে পানী হয় এইখন পানী হয় আৰু এইফালে ভিউটো চাওক খালি ৰাস্তা কণ্ডিশ্যনে বৰ ঠিক নহয় ইয়াত ৰাস্তা বহুত বেয়া আচলতে কি ক'ম এতিয়া উপায় নাই এনেকৈ যাব লাগিব সিহঁতৰ ভাড়াটো আহিলেও যেতিয়াতো যাব লাগিবই মাল পেলাব লাগিবগৈ গতিকে গৈ থাকোঁ একদম অলপ আগত আপোনালোকক কৈছিলোঁ যে আমি সেই পাহাৰটোৰ ওপৰলৈ আহিব লাগিব গতিকে এতিয়া আমি পাহাৰটোৰ ওপৰলৈ উঠি আহিলোঁ আৰু এইফালে কি ঠেক ৰাস্তা আচলতে চাওক না একদম মানে ঠেক ৰাস্তা মাজে মাজে গৈ আছোঁ অলপ অলপ ভয়ো লাগিছে এখনো গাড়ী নাই ইমান দূৰ আহিলোঁ 10 কিলোমিটাৰ ওপৰত আহিলোঁ এতিয়ালৈকে এখনো গাড়ী নাই অকল এনেকুৱা ৰাস্তাই আৰু অকল খালি পাহাৰৰ মাজে মাজে একো এটা পোৱা নাই ৰাস্তাত একো এটা নাই ৰাস্তাত অকল খালী আৰু আমি আহি আছোঁ আৰু ধুনীয়াকৈ খালি বহুত মানে ভয়ো লাগিছে ভালো লাগিছে কি ক'ম পৰীক্ষা ৰিজাল্ট দিয়া নিচিনা ভালো লাগে ভয়ো লাগে সেয়াই আৰু এতিয়া গৈ আছোঁ আমি এইফালে পূৰা ঠেক ৰাস্তা সাংঘাতিক ঠেক ৰাস্তা মানে একদম পূৰা পাহাৰৰ ওপৰলৈ উঠি উঠি গৈ আছোঁ চাওক আগত চাওক পাহাৰৰ ওপৰলৈ উঠি উঠি গৈয়ে আছোঁ আমাৰ লোকেশ্যন পোৱাগৈ নাই এতিয়াও 10 কিলোমিটাৰ দেখুৱাই আছে গতিকে আৰু গৈ থাকোঁ আৰু ভালে কুশলে পালেগৈ হ'ল আৰু লোকেশ্যনটো নেটৱৰ্কো কমি আহিছে ইফালে খালী কৰা ছাইডত আহিলোঁ কিন্তু মাল মানে টিম অহা নাই কাৰণে আমাৰ অলপ প্ৰব্লেম হৈ আছে সেইটো কাৰণে মালখিনি এতিয়ালৈকে খালী হোৱা নাই আৰু ৰাতিপুৱাৰ পৰা আমি একো খাবলৈ পোৱা নাই আৰু পাহাৰলৈ আহি পেলাই যদি কমলা নাখাওঁ কেনেকৈ হ'ব এইফালে কমলা বেছি আছে পাহাৰৰ কমলা এয়া কিনিবলৈ যাওঁ এক দিজিয়ে তো कितना है एक में कितना है कितना है 100 ये लीजिए आपका घर का है क्या मेरा घर का नहीं है बाहर का है मेरा घर तो नेपाल है अच्छा आपका नेपाल है अच्छा मतलब ये तो यही का ही है माँ हाँ यही का है गस तो देखा है पे हाँ पेड़ तो देखा है ना पेड़ पे लगा हुआ अच्छा नीचे अच्छा এইফালে কমলাকে লৈ ল'লোঁ এতিয়া কমলাকে লৈ পেলাই খাব লাগিব আৰু উপায়টো নাই কি কৰিম আৰু এতিয়া এয়া কমলাটোকে খাবলগীয়া হৈছে আৰু উপায়টো নাই এইফালে গাড়ীখন খালী হোৱাই নাই কমলাটোকে খাই লওঁ আৰু কি কৰিম আৰু এতিয়া এয়া মালখিনি খালী হৈ আছে মালখিনি খালী কৰিবলৈ আৰম্ভ কৰিছোঁ আমি এতিয়া আমি তাৰ পৰা মালখিনি খালী কৰি পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ আৰু মানে কি ক'ম ইমানেই দেৰি হ'ল মালখিনি খালী কৰালে মানে আজি বহুত মানে জঞ্জাল হৈ গ'ল আৰু এইফালে নেটৱৰ্ক নাপায় একদম মানে মোবাইলত চাৰ্জ নাছিলে গতিকে ইমান বহুত বেছি ভিডিঅ' কৰা নহ'লে বাকী যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু গতিকে দিনটো একোৱেই খোৱা নাই এতিয়া আহি পেলাই একদম নামচাই পাইছোঁহি আৰু নামচাই পাই পেলাই ইয়াতে ৰখিছোঁ ইয়াতে ৰখি পেলাই কিবা এটা খাবলৈ বুলি যাওঁ নামচাই পৰা কোনে চাই কমেণ্ট এটা কৰি দিব দেই এইফালে গাড়ীখন ৰখাই দিলোঁ ইয়াত দিনটো একো খোৱা নাই এতিয়া খাম আৰু এতিয়া কিবা এটা খাওঁ এতিয়া খাই গৈ থাকিম আৰু আমি এয়া খাবলৈ লৈছোঁ আৰু খাই লওঁ ইমানেই ভোক লাগিছে মানে কি ক'ম আৰু দিনটো খোৱা নাই একো খোৱা নাই দিনটোৰ পৰা গতিকে খাই লওঁ একদম ৰ'ব পৰা নাই লৰালৰিকৈ খাই লওঁ আৰু এতিয়া আমি আহি পেলাই ডিৰাক গেট পাই গ'লোহি আৰু গেট পাৰ কৰি পেলাই আমি অৰুণাচল পাৰ কৰি পেলাই আকৌ অসম পাই গ'লোহি ধুনীয়াকৈ আৰু আগফালে বতৰটো চাওক একদম ধুনীয়াকৈ সন্ধিয়া হ'ব হৈছে আৰু আমাৰো আজি অৱস্থা বেয়া আচলতে একো অংকও নিমিলিলে গতিকে এতিয়া ডাইৰেক্ট ঘৰলৈ যাবগৈ লাগে আৰু সদায় যে অংক মিলিব তেনেকুৱা আচলতে কোনো কথা নাই গতিকে সদায় আমি বৰালি মাছ খাবলৈ বিচাৰিলেও বেয়া কেতিয়াবা পুঠি মাছ বা আলু পিটিকা খাবলৈও চাব লাগিব সেইটো কাৰণে আজি আমি আৰু ঘৰৰ ল'ৰা আৰু ঘৰলৈ গৈ থাকোঁ ন মানে ঘৰৰ ল'ৰা এতিয়া আজি আলু পিটিকা খাই আৰু ঘৰৰ ল'ৰা ঘৰলৈকে গৈ থাকোঁ আৰু ধুনীয়াকৈ দেই যি হ'ল আৰু তাতে আজি তামাম কষ্ট ভবাটো নহ'লে বাৰু আৰু কয় নহয় ভবা কথা নহয় কিন্তু বাটত আছে কটা বিধি এয়াই হ'ল বাকী এতিয়া এয়া বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন বৰ্ড পাৰ কৰি দিলোঁ আৰু বাকী এতিয়া আমি অসমত সোমাই গ'লোঁ টেনশ্যন নাই আৰু আমাৰ মৰমৰ অসমত এতিয়া আমি অসমীয়া আৰু এতিয়া আমিয়ে মেইন অৰুণাচলত থকাৰ লগে লগে অকণমান আমি প্ৰজা হৈ থাকিব লাগে ইয়াত অহাৰ লগে লগে আমি ৰজা হৈ গ'লোঁ গৈ থাকোঁ আৰু সময় হৈ গ'ল প্ৰায় 8টা আৰু আমি আহি পেলাই এয়া বৰবৰুৱাত থকা জোনাক হোটেলত ৰখিছোঁ কিবা এটা খাই লওঁ ৰাতি যিহেতু ঘৰৰ পৰা বহুত দেৰি হৈ যাবগৈ ইয়াৰ পৰাও চাগে 11-12 বাজি যাব সেইটো কাৰণে কিবা এটা খাই লওঁ খাই পেলাই আকৌ গৈ থাকিম আৰু এতিয়া ইয়াৰ ৰাতি খানা মাংস ৰুটি এইফালে মইনাদাই খাইছে ভাত মাংস আৰু মই খাইছোঁ মাংস ৰুটি ধুনীয়াকৈ খাই লওঁ খাই পেলাই একদম গৈ থাকিম আৰু এতিয়া সময়টো হৈ গ'ল প্ৰায় 12টা ৰাতি আৰু আমি আহি আছোঁ এতিয়া আমি লখিমপুৰ পাৰ হৈ পেলাই আহিলোঁ আৰু বহুত দূৰ আমাৰ মইনাদাই চলাই আহিলে আৰু গোগামুখৰ পিছৰ পৰা মই অলপ এতিয়া চলাই আহি আছোঁ ধুনীয়াকৈ গতিকে এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট ঘৰলৈ বুলি আৰু ভিডিঅ'টোত আগতে কৈছে যে সদায় আমি বৰালি মাছে ভাত খাবলৈ বিচাৰিলে নহ'ব
মাজে মাজে আলু পিটিকা ভাতো খাব লাগিব গতিকে সেই যেনেকৈ আজি আমাৰ ৰিটাৰ্ণ অংকটো নিমিলিলে সেইটো কাৰণে আমি ডাইৰেক্ট খালি গুচি আহিলোঁ যিহেতু তামাম কষ্ট হৈছে এই ট্ৰিপটোত আৰু কৈছোঁ অৰুণাচল মানে এডভেঞ্চাৰ আৰু একদম পূৰা বহুত ডেঞ্জাৰ জেগা ৰিস্কি জেগা যেন তেন ধুনীয়াকৈ আহিছোঁ মালখিনি থৈ মেলি গতিকে কি ক'ম সিমানেই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু কৈছোঁ যিমানখিনি পাৰিছোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁৱেই মই কৈছিলোঁ যে যিমানখিনি পাৰিম সিমানখিনি দেখাবলৈ চেষ্টা কৰিম গতিকে চেষ্টা কৰিলোঁ সিমানখিনি গতিকে কিবা যদি থাকি গৈছে নেক্সটত জনাব আকৌ মই নেক্সটত গ'লে দেখাবলৈ চেষ্টা কৰিম গতিকে আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি আমাক ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুকত চালে ফ'ল' কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই